ৰংখাম আৰু মকৰৈ নদীৰ ওপৰত নিৰ্মিত দুখন পকী দলঙৰ শুভ উদ্বোধন কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ সমষ্টিত নিৰ্মাণ হ'বলগীয়া 4খন পকী RCC দলঙৰ শুভ শিলান্যাস কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মৰিয়নি পৌৰসভাৰ উদ্যোগত নিৰ্মিত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটিৰ শুভ উদ্বোধন কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া 9খন চাহ বাগিচাত চাহ জনজাতিৰ ৰাইজৰ কাৰিকৰী দক্ষতা বিকাশৰ অৰ্থে গঢ়ি তোলা জগন্নাথ প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰ শুভ উদ্বোধন কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই প্ৰয়াসসমূহক লৈ যুগুত কৰা দৃশ্য শ্ৰাব্য প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দূৰদৰ্শী তথা সবল নেতৃত্বত অসম চৰকাৰৰ এক অভিলাষী আঁচনি হৈছে মুখ্যমন্ত্ৰী মৈত্ৰী আঁচনি। এই আঁচনিৰ জৰিয়তে বিভিন্ন জিলাত থকা স্থায়ী আৰক্ষী চকীসমূহক জনসুৰক্ষা আৰু শান্তি শৃংখলা বজাই ৰখাৰ বাবে নৱৰূপত গঢ়ি তোলা হৈছে। মৈত্ৰী আঁচনিৰ অধীনত মুঠ 2,65 লাখৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মৰিয়নি আৰক্ষী থানাই অনাগত সময়ত মৰিয়নি সমজিলাৰ লগতে সমগ্ৰ যোৰহাট জিলাতে এক সুস্থিৰ জনজীৱন আৰু শান্তিৰ পৰিৱেশ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ দ্বাৰা মৰিয়নি সমষ্টি তথা মৰিয়নি সমজিলাৰ উন্নয়নৰ অধীনত মুঠ 10,78 লাখৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাপুজী মিনি ষ্টেডিয়ামখনে নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলা আৰু ন খেলৰ জৰিয়তে স্থানীয় ক্ৰীড়া প্ৰতিভাসমূহৰ উৎকৰ্ষ সাধনত এক বিশেষ ভূমিকা পালন কৰিব। ঠিক একেই উদ্দেশ্য আগত ৰাখি মৰিয়নি সমষ্টিৰ অন্তৰ্গত টিয়কত মুঠ 11,87 লাখৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ললিত চন্দ্ৰ ৰাজখোৱা ইনডোৰ ষ্টেডিয়ামখনে গ্ৰাম্য অঞ্চলত গঢ়ি তোলা স্থানীয় যুৱক যুৱতী তথা ক্ৰীড়াৰ প্ৰতি আগ্ৰহীসকলক নিশ্চিতভাৱে নতুনত্বৰ পাঠ দেখুৱাব। স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত মৰিয়নি নগৰৰ আৱৰ্জনা আৰু দৈনিক নিৰ্গত হোৱা জাবৰ জোঁথৰসমূহক সম্পদলৈ ৰূপান্তৰিত কৰি এক পৰিষ্কাৰ তথা প্ৰদূষণমুক্ত মৰিয়নি নগৰ গঢ়ি তোলাৰ উদ্দেশ্যে মৰিয়নিত 68 লাখ টকা ব্যয় সাপেক্ষে MRF ফেচিলিটি নিৰ্মাণ কৰা হৈছে। জাবৰ নিষ্কাশনৰ এই ব্যৱস্থাই মৰিয়নি পৌৰসভাক নিজ আয় অৰ্জনৰ উৎস হিচাপে গঢ়াত সহায়ক হ'ব। মৰিয়নি সমষ্টিৰ অন্তৰ্গত 9খন চাহ বাগিচা চাহ জনজাতিৰ ৰাইজৰ মাজত কাৰিকৰী দক্ষতা বিভাগীয় প্ৰশিক্ষণ সাংস্কৃতিক তথা সামাজিক সমন্বয়ৰ বিকাশৰ অৰ্থে 13,50 লাখ টকা ব্যয় সাপেক্ষে জগন্নাথ কমিউনিটি চেণ্টাৰ গঢ়ি তোলা হৈছে। এই জগন্নাথ কমিউনিটি চেণ্টাৰসমূহৰ দ্বাৰা চাহ বাগিচাৰ লোকসকল যথেষ্ট পৰিমাণে উপকৃত হৈছে। অসম চৰকাৰে গ্ৰামাঞ্চলৰ উন্নয়ন তথা গাঁওসমূহত উন্নত পকী পথেৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত আজি মৰিয়নি সমষ্টিত 2খনকৈ পকী দলঙৰ শুভ উদ্বোধন কৰা হৈছে। নাবাৰ্ডৰ RIDA 25 আঁচনিৰ অধীনত 2খনকৈ দলং নিৰ্মাণ কৰা হৈছে। 2019-2020 লাওজান তিনিআলিৰ পৰা চুতীয়াকাৰী বিয়পিৰ মাজত ৰংখাম নদীৰ ওপৰত 3,69 লাখ টকাৰে 50 মিটাৰ দৈৰ্ঘ্যৰ পকী দলং আৰু আনখন মগৰৈ নদীৰ ওপৰত নিউ সোণোৱাল বিয়পিৰ পৰা গাভৰু বিয়পি সীমান্ত পথলৈ নাবাৰ্ডৰ RIDA 25 আঁচনিৰ অধীনত 2,36 লাখ টকাৰে 25 মিটাৰ দৈৰ্ঘ্যৰ পকী দলং দুখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে।